জয় মা চামুণ্ডা 12 মে 2025 সোমবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো আজি হৈছে বহাগ মাহৰ পূৰ্ণিমা তিথি আৰু আজি বহাগ মাহৰ 28 তাৰিখ আজি সোমবতী পূৰ্ণিমা তিথি পৰিছে আজি এটো বৰ ভাল সংযোগ পৰিছে নক্ষত্ৰ 6:17 লৈকে স্বাতি নক্ষত্ৰ থাকিব আৰু তাৰ পিছত পৰিব বিশাখা নক্ষত্ৰ আজি দিনটো কৰণ থাকিব বৃষ্টিকৰণ আৰু বপকৰণ আৰু যোগ থাকিব আজি বৰিয়ান যোগ আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব তুলা ৰাশি আৰু আজি 11:50 পুৱাৰ পৰা 12:44 দুপৰীয়ালৈকে অভিজিত মুহূৰ্তটো থাকিব আৰু ৰাহু কালটো থাকিব 7:13 পুৱাৰ পৰা 8:55 পুৱালৈকে দিখুল পূৰ্ব দিশত থাকিব আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগটো হ'ব প্ৰতিহিনা যোগ এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম আৰু ভিডিওটো শেষলৈকে চাবলৈ নাপাহৰিব কাৰণ ভিডিওটোৰ শেষত আমি এনেকুৱা এটা সূত্ৰ আমি আলোচনা কৰো যিটো নেকি ধৰ্ম আধ্যাত্ম বা জ্যোতিষ শাস্ত্ৰ বা আমাৰ জন্ম কুণ্ডলীৰ লগত জড়িত হৈ থকা এতিয়া আহকচোন প্ৰথমে আমি মেষৰ বিষয়ে আলোচনা কৰিম খাদ্য বস্তু খাওঁতে বিশেষ আপোনালোকে ভাবি চিন্তি খাব লাগিব ফুড পয়জনিং আদিৰ পৰা আপোনালোকে বাচিব লাগিব খাদ্য খাওঁতে খাবলৈ মনা কৰা নাই কিন্তু বাছি খালে আপোনালোকৰ আজি ভাল হ'ব কোলেষ্ট্ৰল আদিৰ অকনমান গুৰুত্বটো আপোনালোকে জীৱনত দিব একেবাৰে গায় ৰাতি কি হৈ আছে আপোনালোকে চোৱা নাই তেনেকে কেতিয়াবা বহুত ডাঙৰ বেমাৰ মানুহৰ ওলাই যায় গতিকে তেনেকুৱা কথাবিলাকত অকনমান গুৰুত্ব দিব ৰিফাইন তেলৰ ইউজ বা এনেকুৱা বস্তুবিলাক যিবিলাক নেকি আমাৰ শৰীৰৰ কাৰণে বহুত বেছি ক্ষতিকাৰক সেইবিলাক অকনমান এভয়েড কৰি চলিলে ভাল হ'ব জীৱনত আপোনাৰ আজি দিনটো এটা মনত ৰাখিব পৰা দিন হিচাপে আপোনালোকে মানে ধুনিয়াকে প্ৰিপেয়াৰ কৰি ল'ব পাৰে প্লেনিং কৰি ল'ব পাৰে আজি ধনৰ দিশটো আপোনালোকৰ কাৰণে বৰ ভাল নাই দেখুৱা সেইকাৰণে আপোনালোকে ধনৰ কোনো ধৰণৰ নিবেশ আজি দিনটো নকৰিব লগতে ধন আজি আপোনালোকে নিবেশটো নকৰিব আৰু বেলেগক ধাৰলৈও নিদিব ধন বিষয়ক আজি কোনো ডাঙৰ ডিসিশন নলব স্বাস্থ্য অকনমান চিন্তাজনক স্থিতি বনি থাকিব স্বাস্থ্য বৰ ঠিক নাথাকিব পৰিবাৰ মধ্যত আপোনালোকৰ আজি সুখ দেখা পোৱা গৈছে একেলগে আজি আপোনালোকে ভ্ৰমণত যাব পাৰে পৰিবাৰ মধ্যত কিবা সুখবৰো আজি দিনটোত আপোনালোকৰ কাৰণে আহিব পাৰে প্ৰেমৰ ক্ষেত্ৰত আজি প্ৰেমিক প্ৰেমিকাই মিলি ভ্ৰমণত যাব পাৰে বা বজাৰ সমাৰ কৰাৰ কাৰণে যাব পাৰে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে ফোকাসটো বনাই ৰাখিলে আজি আপোনালোকে যেনেকে বিচাৰে তেনেকে লাভৱান হ'ব পাৰিব আজি বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ ইজনে সিজনক সাপোৰ্ট কৰাৰ কাৰণে ইজনে সিজনৰ কামত সহায় কৰাৰ কাৰণে বা কিবা যদি বিশেষ কথা আলোচনা কৰিবলগীয়া আছিল ভালেকে দিনৰ পৰা কৰিম বুলি ৰৈ আছিল তেতিয়া হলে আপোনালোকে আজি দিনটোত কৰিব পাৰে আজি দিনটোত মানে ভাল সংযোগ আছে কোনো অসুবিধা নাই গতিকে কি পাতি লবলৈ আছে আপোনালোকে পাতি লব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃষ ৰাশিৰ কাৰণে আপোনালোকে গধূলিৰ সময়খিনি বা আবেলিৰ সময়খিনি অকনমান আৰাম কৰক অকনমান মাংসপেশীবিলাকক ৰিলেক্স হ'বলৈ দিয়ক ভাই ভনীৰ লগত আজি আপোনালোকে টাইম স্পেন্ড কৰিব পাৰে সিনেমা আদি আপোনালোকে চাব পাৰে বা যিকোনো এন্টাৰটেইনমেন্ট আপোনালোকে কৰিব পাৰে ধন লাভৰ সম্ভাৱনা আজি অৱশ্যে দেখা গৈছে আজি আকস্মিক ধন আহিব পাৰে লগতে আপোনালোকে যদি নিবেশ কৰে তাৰো আপোনালোকে ফল ভাল দেখা পাব পাৰে স্বাস্থ্য ক্ষেত্ৰতো আজি দুৰ্বল দেখুৱাইছে অকনমান স্বাস্থ্যৰ ফালে আপোনালোকে নিজৰ কেয়াৰটো দিব আৰু লগতে আপোনালোকে খোৱা লোৱাৰ ক্ষেত্ৰত কিছুমান এনেকুৱা বস্তু যিবিলাক নেকি জানো ধৰক আমি ক্ষতিকাৰক বুলি কিন্তু জানি শুনি বেছিকে সেৱন কৰি থকা হয় সেইবিলাক অকনমান কন্ট্ৰোল কৰি চলিলে আপোনালোকৰ কাৰণে ভাল হ'ব পৰিবাৰ মধ্যত আজি সুখবৰ আহিব পাৰে কাৰোবাৰ পৰা কোনোবা ফ্যামিলি মেম্বাৰ্ছৰ কিবা ভাল খবৰ আপোনালোকৰ মাজত উল্লাসৰ কাৰণ বনিব পাৰে প্ৰেমৰ ক্ষেত্ৰত আজি একদম মিলাপ্ৰীতি দেখা গৈছে দিনটোৰ কাৰণে আজি আপোনালোকে পঢ়া শুনাক লৈ বা কেৰিয়াৰক লৈ আপোনালোকে কিবা বিশেষ ডিসকাশন কৰিব পাৰে ব্যৱসায় বাণিজ্যত লাভালাভৰ সম্ভাৱনা দেখা গৈছে ব্যৱসায়ত যদি আপোনালোকে নিবেশ কৰে তেতিয়া হলে আজি আপোনালোকে ভাল ফল দেখিবলৈ পাব বৈবাহিক জীৱনত ইজনে সিজনৰ কাৰণে সময় উলিওৱা ইজনে সিজনৰ পছন্দ না পছন্দৰ খ্যাল ৰখা আৰু ইজনে সিজনৰ মহত্বপূৰ্ণ সময়বিলাক কোৱালিটি টাইম লৈ কনভাৰ্ট কৰি দিয়া আজি আপোনালোকে এটা বিশেষ সময় নিজৰ কাৰণে বাছি ল'ব পাৰে বা এইখিনি মই যিখিনি কলো আপোনালোকে আজি দেখা পাব পাৰে লগতে পৰিয়ালত যিকোনো যদি সমস্যা হৈ আছে একেলগে মিলি পেলাই আপোনালোকে তাৰ সমাধান উলিয়াব পাৰে আপোনালোকৰ আজি ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম মিথুন ৰাশিৰ কাৰণে আজি এন্টাৰটেইনমেন্ট আপোনালোকৰ জীৱনত বেছি হ'ব পাৰে কিন্তু দৰকাৰী কামবিলাক একেবাৰে গুৰুত্ব নিদিয়াকৈ একেবাৰে পেলাই ৰাখি পেলাই অকল মনোৰঞ্জন কৰি থকাটো বহুত বেছি ভাল নহয় আজি অৱশ্যে আপোনালোকৰ আৰ্থিক স্থিতিটো ঠিকে দেখাইছে অকনমান যদি এই দিনত গণ্ডগোল কিবা চলি আছিল যোৱা দিনকেইটা আজি অকনমান ভাললৈ আহিব স্বাস্থ্যৰ দিশ উন্নত আজি স্বাস্থ্যক লৈ চিন্তা কৰিবলগীয়া নাই পৰিয়াল মধ্যটো ঠিকে দেখাইছে ক্লেশ কাজিয়া নাই দেখুৱা প্ৰেমৰ ক্ষেত্ৰত প্ৰেমিক প্ৰেমিকাৰ মাজত বুজাবুজি বনি থাকিব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কিন্তু আপোনালোকে পইচা নিবেশ নকৰিব ব্যৱসায় ক্ষেত্ৰত আজি বহুত এটা লাভজনক স্থিতি নাই দেখুৱা লছ হ'ব পাৰে নভবা নিচিন্তাকৈ কিবা এটা কৰি দিলে তাৰ ফল বেয়াকে ওলাই আহিব পাৰে
বৈবাহিক জীৱনৰ ক্ষেত্ৰত মধ্যম দেখুৱাইছে আপোনালোকে ইজনে সিজনক কিবা যদি আজি ক'ব লগা আছে ক'ব পাৰে ভ্ৰমণত যদি যাম বুলি ভাবিছে কিবা যদি ঘৰৰ দৰকাৰী বস্তু কিনিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে কিনিব পাৰে বা মন্দিৰ যদি দৰ্শন কৰিম বুলি ভাবিছে আপোনালোকে কৰিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম কৰ্কট ৰাশিৰ কাৰণে আপোনালোকে অকলে বেছিকে নাথাকিব বা আপোনালোকে অকলশৰীয়াকে বেছিকে থাকাৰ কাৰণে বেছি মানুহৰ পৰা আঁতৰি আঁতৰি থকাৰ কাৰণে হয়তো আপোনালোকৰ মনটো নিগেটিভ হ'ব পাৰে গতিকে মানুহৰ লগত সমিল মিলেৰে থাকক পৰিবাৰৰ লগত কথা বতৰা পাতক তেওঁলোকৰ লগত অকণমান মানে এটাচমেণ্টটো বনাই ৰাখক বেছিকে আবেগ বা বেছিকে অধিক বিবেক দুইটাই ভাল নহয় দুইটাতে অকণমান লেগাম টনাৰ প্ৰয়োজন আহি পৰে গতিকে আপোনালোকে নিজৰ মনটো প্ৰথমতে মজবুত কৰক প্ৰত্যেকটো কথাতে আবেগিক হোৱা প্ৰত্যেকটো কথাতে অলপ বেলেগ ধৰণে বেছিকে মনত লগাই লোৱা এইবিলাক আপোনালোকে ত্যাগ কৰি চলিলে ভাল হ'ব ধনৰ দিশ মজবুত দেখাইছে ধন লাভৰ সম্ভাৱনা কৰবাৰ পৰা যদি পাবলগীয়া আছে নিশ্চিত ৰূপে পাব পাৰিব ধন আজি স্বাস্থ্য আপোনালোকৰ বেয়া দেখুৱাইছে বিশেষকৈ মানসিক স্বাস্থ্যটো আপোনালোকৰ বিশেষ প্ৰভাৱিত হৈ থাকিব পৰিবাৰ মধ্যত আজি কিবা ক্লেশ আহিব পাৰে কোনোবা সদস্যৰ কাৰণে হওক কিবা আপোনালোকৰ মাজৰে কিবা কথাৰ কাৰণে হওক গতিকে সাৱধান হ'ব কথা বতৰাবিলাক পাতোতে চাই চিতি পাতিব লাগিব প্ৰেমৰ ক্ষেত্ৰত আজি সম্পূৰ্ণ বুজাবুজি থাকিব আৰু নতুন কিবা উল্লাস উদ্দীপনাৰ সংযোগ আপোনালোকৰ ঘটিব পাৰে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যদি কিবা নিবেশ কৰিম বুলি ভাবিছে বা ব্যৱসায়টো আপোনালোকৰ কেনেকুৱাকৈ চলিব সেইটোক লৈ যদি চিন্তা আপোনালোকে কৰি আছে তেতিয়াহ'লে চিন্তা কৰিব নালাগে সুচাৰুৰূপে আপোনালোকৰ ব্যৱসায়টো চলা যেন দেখা গৈছে আজি আপোনালোকৰ ধনৰ স্থিতি যেহেতু ভাল আপোনালোকে কৰবাত যদি নিবেশ কৰো বুলি ভাবে নিশ্চিত ৰূপে নিবেশ কৰিব পাৰিব বৈবাহিক জীৱনৰ ক্ষেত্ৰত ইজনে সিজনৰ মনটো বুজিবলৈ বা ইজনে সিজনক সুখী কৰিবলৈ আজি চেষ্টা চলাব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম সিংহ ৰাশিৰ কাৰণে আজি আপোনালোকে নিজৰ ইমোশন বিলাকত নিজৰ ভাৱনাবিলাকত নিয়ন্ত্ৰণ ৰাখিব লাগিব যদি ভাৱনাত নিয়ন্ত্ৰণ নাৰাখে বা খঙত যদি নিয়ন্ত্ৰণ নাৰাখে আজি পৰিস্থিতি অকণমান বেয়া হ'ব পাৰে বন্ধু বৰ্গৰ লগত হওক বা প্ৰেমিক প্ৰেমিকাৰ লগত হওক বা ঘৰৰ অন্য সদস্যসকলৰ লগতে হওক বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে নিজৰ কৰ্মস্থলীত কৰ্মচাৰীসকলৰ লগত বা নিজৰ ক্লায়েণ্টৰ লগতে হওক আজি আপোনালোকৰ ৰিলেশ্যন বেয়া হোৱাৰ সম্ভাৱনা দেখা গৈছে গতিকে সাৱধান হ'ব সাৱধানৰ মৰণ নাই বুলি কয় পৰিবাৰ মধ্যত বাকীবিলাক সদস্যৰ লগত ঠিকে দেখুৱাইছে ইমান বেয়া নাই দেখুৱা বেছি সম্ভৱ প্ৰেমিক প্ৰেমিকা বা হাজবেণ্ড ৱাইফৰ ৰিলেশ্যন আৰু নহ'লে মানে ব্যৱসায়িক ক্ষেত্ৰত প্ৰব্লেম আহিব পাৰে ধনৰ দিশটো মধ্যম দেখুৱাইছে তথাপি বহুত ডাঙৰ নিবেশ আদি নকৰাটো ভাল হ'ব আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম কন্যা ৰাশিৰ কাৰণে আপোনালোকে নিজৰ স্বাস্থ্যৰ কেয়াৰ লওক কিবা যদি সৰু সুৰা আপোনালোকৰ স্বাস্থ্যৰ প্ৰব্লেম ঘটি আছে তেতিয়াহ'লে সেইবিলাকক ভালকৈ কেয়াৰ লোৱাটো দৰকাৰী হ'ব যদি কেয়াৰ নলয় ফিৰিঙঠিয়া খাণ্ডত দাহ হোৱা বুলি কয় যে তেনেকুৱা আপোনালোকৰ লগত স্বাস্থ্যৰ ক্ষেত্ৰত হ'ব পাৰে বেপাৰ বাণিজ্য কৰা লোকসকলৰ কাৰণে বা ধনাৰ্থীসকলৰ কাৰণে ধনৰ স্থিতি শুভ দেখুৱাইছে আজি যদি নিবেশ কৰিম বুলি ভাবিছে কৰবাত নিশ্চিন্ত ৰূপে আপোনালোকে নিবেশ কৰিব পাৰিব পৰিবাৰ মধ্যত আজি শান্তি বনি থাকিব পৰিবাৰক লৈ চিন্তা কৰিবলগীয়া নাই প্ৰেমৰ দৃষ্টিভংগীৰ ফালৰ পৰাও আজি উন্নত মানদণ্ডৰ দেখা গৈছে ব্যৱসায় ক্ষেত্ৰত বেছিকে পইচা লগাই দিম বুলি যদি ভাবিছে নিদিব আৰু ব্যৱসায় ক্ষেত্ৰত কোনো বেলেগৰ কথা নুশুনিব বেলেগৰ আইডিয়া আপোনালোকে এপ্লাই নকৰিব বৈবাহিক ক্ষেত্ৰত আজি ইজনে সিজনৰ স্বাস্থ্যক লৈ পেলাই অকণমান চিন্তিত হৈ থাকিব পাৰে ইজনে সিজনৰ কেয়াৰ লোৱাৰ বাহিৰে আৰু একো উপায় নাই আৰু যদি স্বাস্থ্য বেছি বেয়া লৈ গৈছে তেতিয়াহ'লে ডক্টৰৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ কাৰণে ভাল হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলা ৰাশিৰ কাৰণে নিজৰ সুখবিলাক বেলেগৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক আৰু নিজে যদি সুখী হয় তেতিয়াহ'লে কিবা এটা উপহাৰ দিলে বেলেগক সেইটোকে লৈ পেলাই বা কিবা এটা আপুনি মিঠাকে খোৱালে তেনেকুৱা কামবিলাক কৰিব মাজে মাজে মন্দিৰ দৰ্শন কৰিব মন্দিৰত মিঠা আগবঢ়াই পেলাই সেই মিঠা বস্তুবিলাক বেলেগক বিতৰণ কৰিব তেতিয়া আপোনালোকৰ মনটো ভাল লাগি থাকিব যিকোনো ৰৈ থকা ধন ফচি থকা ধন আজি প্ৰাপ্তিৰ সংযোগ আপোনালোকৰ কাৰণে বনিছে স্বাস্থ্য বৰ ভাল থাকিব স্বাস্থ্যক লৈ চিন্তা কৰিব নালাগে পৰিবাৰ মধ্যতো শান্তি বনি থাকিব পৰিয়ালৰ সকলোবিলাক সদস্যৰ লগতে আপোনালোকে মিলা প্ৰীতিৰে দিনটো পাৰ কৰিব পাৰিব আজি আপোনালোকে যদি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যদি বিদেশৰ পৰা কিবা বিশেষ ডাঙৰ ডিল কৰিম বুলি ভাবিছে তেতিয়াহ'লে বহুত বেছি ডাঙৰ ডিল আপোনালোকে আজিৰ দিনটোত নকৰিব বাকী এনে ঠিকে দেখুৱাইছে বহুত বেয়া নাই দেখুৱা প্ৰেমৰ ক্ষেত্ৰত কিন্তু আজি ভুল বুজাবুজি ক্লেশ কাজিয়া হোৱাৰ সম্ভাৱনা বা কিবা এটা সৰু কথাক লৈ তৰ্কাতৰ্কি হোৱাৰ সম্ভাৱনা দেখা গৈছে বৈবাহিক জীৱনতো আজি ইমান এটা ভাল বুলি ক'ব নোৱাৰি কামে আপোনালোকৰ জীৱনটো প্ৰভাৱিত কৰিব বেছি ব্যস্ততাৰ কাৰণে ইজনে সিজনক সময় দিব নোৱাৰিব বা বেছি চিৰচিৰা হৈ থাকিব খং চং উঠি থাকিব পাৰে তাৰ কাৰণে আপোনালোকৰ সমস্যা আহিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিক ৰাশিৰ কাৰণে আপোনালোকে নিজে ৰচনাত্মক হ'বলৈ সৃজনাত্মক হ'বলৈ চেষ্টা কৰক নিজে স্কিলফুল হ'বলৈ যিমানে চেষ্টা কৰিব সিমানে আপোনালোকৰ প্ৰব্লেমবিলাকৰ সলিউশন হৈ যাব এনেকুৱা এটা ভাল লগা কাম কৰক আজি নিজৰ কাৰ্যক্ষেত্ৰৰ পৰা ওলাই যিটো কৰিলে নেকি আপোনালোকৰ মানসিক শান্তিৰ প্ৰাপ্তি হয় আৰু আজি আপোনালোকে ধনৰ দিশত কোনো ধৰণৰ ডিসিশন নলব ধনে আজি আপোনালোকক ডুবাব পাৰে আজি আপোনালোকৰ স্বাস্থ্যৰ দিশত মধ্যম দেখুৱাইছে একো চিন্তা কৰিবলগীয়া নাই পৰিবাৰ ক্ষেত্ৰত
সুখ সমৃদ্ধি দেখাই আছে মাক দেউতাকৰ লগত ল'ৰা ছোৱালীৰ লগত বা হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনৰ ক্ষেত্ৰত অকণমান প্ৰব্লেম কিন্তু বাকীবিলাক ৰিলেশ্যনৰ ক্ষেত্ৰত ভালে দেখুৱাইছে প্ৰেমৰ ক্ষেত্ৰত ভুল বুজাবুজি হ'ব পাৰে সময় দিব নোৱাৰা বা কোনোবা এজনে ধৰক কেৰিয়াৰক লৈ বেছি গুৰুত্ব দিছে তাৰ কাৰণেও প্ৰেমিকাৰ বা প্ৰেমিকৰ প্ৰব্লেম হ'ল বা নুবুজিলে কিবা বেলেগ বুজিলে তেনেকুৱা ধৰণৰ সমস্যা আজি আহিব পাৰে ব্যৱসায় ক্ষেত্ৰত কৰ্মচাৰীৰ লগত আপোনালোকৰ টুটা মোজা লাগিব পাৰে বা ক্লায়েণ্টৰ লগত পটককৈ আপোনালোকে নভবা নিচিনাকৈ কিবা এটা কৈ দিলে ক্লায়েণ্টজন মানে হেৰুৱালে আপোনালোকে তেনেকুৱা ধৰণৰ কণ্ডিশ্যন আজি দেখা পাব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনু ৰাশিৰ কাৰণে আজি আপোনালোকে অকমান ক্লেশৰ পৰা দূৰত থাকক যিকোনো বিবাদৰ পৰা আপোনালোকে দূৰত থাকক মেণ্টেলি আপোনালোকে যদি বহুত প্ৰেছাৰ লৈ থাকে নৰ্মেলি আজি সেইবিলাকৰ পৰা অকণমান আঁতৰি থাকক বা সেইবিলাকক বেছি গুৰুত্ব নিদিব যিকোনো নিচাযুক্ত বস্তু বা যিকোনো তম্বাকু এইবিলাক আপোনালোকে নেখাব সেইবিলাকৰ পৰা যিমান পাৰে দূৰত্ব মেইনটেইন কৰিবলৈ চেষ্টা কৰিব বেয়া বস্তু খালে যিমানে আপুনি এদিনৰ কাৰণে খাওক বা মানে এসপ্তাহৰ কাৰণে আপুনি খাওক ক্ষতিয়ে কৰিব আল্টিমেটলি ক্ষতিয়ে কৰিব আৰু তেনেকুৱা বস্তুবিলাকৰ এবাৰ নিচাটো লাগি যোৱাৰ পিছত এৰুৱাব নোৱাৰে যেনেকৈ মানুহে এতিয়া চাহ খোৱা নিচাটো চাহটো এটা নিচা চাহ যদি আপুনি এবাৰ খোৱা অভ্যাস লাগিছে যদি ভাবি লৈছে যে চাহ খালে মাথাটো বিষ ভাল হ'ব বুলি তেতিয়াহ'লে আপুনি কেতিয়াও নোৱাৰে চাহ এৰিব বহুত মুস্কিল হ'ব চাহ এৰাটো আপোনালোকৰ কাৰণে কাৰণ চাহ নেখালে এনেকুৱা লাগিব যে চাহ নেখোৱাৰ কাৰণে মাথাটো বিষাইছে তো তেনেকুৱা চাহটো বাৰু ধৰক সৰু এটা বস্তু হৈ গ'ল কিন্তু যিবিলাক একদম হাই লেভেলৰ নিচাযুক্ত বস্তু সেইবিলাকে বহুত ক্ষতি কৰিব পাৰে জীৱনটো বৰবাদ কৰি দিব পাৰে আৰু পৰিয়াল একেবাৰে মানে ছিন্ন বিচ্ছিন্ন কৰি পেলোৱাও আমি নিশ্চকুৰে দেখিছোঁ গতিকে সেইবিলাক আপোনালোকে যিমান পাৰে আঁতৰি থাকক আৰু বহুত ধৰণৰ বস্তু আছে পৃথিৱীত যিবিলাকৰ আপোনালোকে লগ লৈ বা যিবিলাকত ব্যস্ত থাকি আপোনালোকে সময় কটাব পাৰিব ধনৰ দিশটো আজি মজবুত ধন কৰবাৰ পৰা যদি ফচি আছে যদি প্ৰাপ্তি কৰিবলগীয়া হৈ আছিলে নিশ্চিত ৰূপে প্ৰাপ্তি কৰিব পাৰিব স্বাস্থ্যৰ দিশটো বৰ এটা শুভ নহয় পৰিবাৰ মধ্যত আজি ক্লেশ বনিব পাৰে কোনোবা এজন সদস্যৰ কাৰণে বা ঘৰৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে প্ৰেমৰ ক্ষেত্ৰতো আজি বিশেষ শুভ বুলি ক'ব নোৱাৰি ব্যৱসায়িক ক্ষেত্ৰত মধ্যম স্থিতি থাকিব বৰ বহুত বেছি ভাল বুলিও কোৱা নাই মানে নাযাব বৈবাহিক জীৱনত আপোনালোকে ইজনে সিজনৰ কিবা এটা কথা বুজি নোপোৱাৰ কাৰণে বা সময় নিদিয়াৰ কাৰণে ইজনে সিজনৰ কিবা এটা কথা লুকুৱালে বুলি ভাবি ল'লে ভুল বুজিলে ধৰক ভুল বুজাবুজি হ'ল এনেকুৱা সমস্যাৰ কাৰণে আপোনালোকৰ ৰিলেশ্যনশ্বিপটো আজি বেয়ালৈ যাব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মকৰ ৰাশিৰ কাৰণে আজি আপোনালোকে লগৰ বন্ধুৰ লগত মিলি পেলাই এটা ধুনীয়া আবেলি আপোনালোকে প্লেনিং কৰিব পাৰে হাঁহি ফূৰ্তিৰে ভৰা আপোনালোকে সময় অকণমান অতিবাহিত কৰিব পাৰে লগত মিলি ধৰক কফি একাপকে খালে চাহ একাপকে খালে বা অকণমান আড্ডা মাৰিলে ক'ৰবাত বহি পেলাই আপোনালোকৰ মাইণ্ডটো ফ্ৰেছ কৰিলে ভাল ভাল কথাবিলাক আলোচনা কৰিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ কাৰণে আৰু প্লাছ পইণ্ট দেখা যাব আপোনালোকৰ স্বাস্থ্য ক্ষেত্ৰতো আজি দুৰ্বল নহয় ধুনীয়াকৈ চলি যাব দিনটোক লৈ কোনো চিন্তা কৰিব নালাগে স্বাস্থ্যক লৈ আজি ধনৰ দিশটো দুৰ্বল ধন বেছিকে ব্যয় নকৰিব তেতিয়া সমস্যা হ'ব অকণমান চাই চিতি ব্যয় কৰিব বেলেগক দেখুৱাবলৈ বেলেগৰ সন্মুখত প্ৰভাৱী হ'বলৈ ধন ব্যয় নকৰাটো ভাল হ'ব পৰিবাৰ মধ্যতো ক্লেশ থাকিব কিবা নহয় কিবা অকণমান কিবা নহয় কিবা চলি থাকিব ডাঙৰৰ মাজত হওক বা সৰুৰ মাজত হওক বা বৃদ্ধসকলৰ বা ডাঙৰৰ মাজত মিলি হওক কিবা নহয় কিবা চলিব পাৰে ব্যৱসায় ক্ষেত্ৰত বৰ এটা শুভ বুলি ক'ব নোৱাৰি ব্যৱসায় ক্ষেত্ৰত আপোনালোকে নিৱেশ নকৰিব ব্যৱসায়ত পইচা নলগাব বা বিশেষ কিবা ডিচিশ্যন আজি যদি ল'ব লগা আছে তেতিয়াহ'লে আজি নোলোৱাটো ভাল হ'ব বৈবাহিক জীৱনতো বৰ এটা বিশেষ ভাল নাই দেখুওৱা সময়ৰ অভাৱ কামৰ বেছি ব্যস্ততা বা ভুল বুজাবুজিৰ কাৰণে সমস্যা আহিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো 5 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে আজি আপোনালোকে খুব মন পছন্দৰ কিছুমান বস্তু কিছুমান কাম আপোনালোকে হাতত ল'ব পাৰে বা নিজৰ পছন্দৰ কামবিলাক কৰিবলৈ পাই পেলাই খুব ভাল আপোনালোকৰ লাগিব পাৰে আপোনাৰ বৈবাহিক জীৱনটোত আজি নিজৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ কথা বা ল'ৰা ছোৱালীৰ গ্ৰোথৰ কথা আলোচনা হ'ব বা তাত আপোনালোকৰ খৰচ আদিও হ'ব পাৰে স্বাস্থ্যক লৈ চিন্তা কৰিবলগীয়া আজি আপোনাৰ নাই ধনৰ দিশটো ঠিকে দেখুৱাইছে পৰিয়াল মধ্যত সুখ বনি থাকিব প্ৰেমৰ সমস্যা দেখা গৈছে প্ৰেমত টুটু মেমে হ'ব পাৰে দুইজনৰ মাজত ভুল বুজাবুজি হ'ব পাৰে বা ফোন নধৰিলে বহুত দেৰি ফোন ৰিচিভ নকৰিলে বা মেছেজৰ ৰিপ্লাই নাহিলে মানে দিনটোত আপোনাৰ বহুত দেৰি মূৰতহে আপোনাক ফোন কৰিলে বা 6-8 ঘণ্টা যোগাযোগ নাথাকিলে তেনেকুৱা কাৰণত আপোনালোকৰ মানে সৰু সুৰা তৰ্কাতৰ্কি হ'ব পাৰে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আজি খুব ভাল দেখুৱাইছে আপোনালোকৰ কৰ্মচাৰীৰ লগত বা আপোনাৰ ক্লায়েণ্টসকলৰ লগত আজি আপোনাৰ সম্পৰ্ক খুব ভাল দেখুৱাইছে আৰু আজি যদি ব্যৱসায়ত আপোনালোকে কিবা এটা আইডিয়া যদি এপ্লাই কৰে লোকৰ কথা শুনি নকৰিব নিজৰ কথা নিজে আলোচনা কৰি পেলাই নিজে এনালাইচিছ কৰি কামটো কৰিব আৰু আজি কৰিলে ভাল ফল পাব পাৰিব আজি আপোনালোকৰ বৈবাহিক জীৱনতো বৰ এটা বিশেষ ভাল নাই দেখুওৱা কোনোবা এজনৰ হাজবেণ্ড ৱাইফৰ ভিতৰত কোনোবা এজনৰ মনটো ডেমেজ হৈ থাকিব পাৰে তাকে দেখি গোটেই ঘৰৰ পৰিৱেশটো অকণমান বেয়া হৈ থাকিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম নিজৰ স্বাস্থ্য নিজৰ সৌন্দৰ্য এইবিলাকত কিবা ইনভেষ্ট কৰাৰ কথা ভাবিব পাৰে বা কিবা এটা নতুন প্ৰডাক্ট আপোনালোকে সিলেক্ট কৰিব পাৰে বা ইউজ কৰিম বুলি আপোনালোকে প্লেনিং কৰিব পাৰে
নিজৰ স্বাস্থ্যৰ লগতে আপোনালোকে যেটো মেন্টেল হেলথ বুলি কয় হেতুৰো আপোনালোকে খিয়াল ৰাখিব লাগিব স্কিন কেয়াৰ বা যিবিলাক বাহ্যিক যিবিলাক সাইড সেইবিলাকতকৈ আপোনালোকে আন্তৰিক সাইডটোত বেছিকে গুৰুত্ব দিব লাগিব আকৰ্ষণ শক্তি বৃদ্ধি আজি আপোনালোকৰ হ'ব পাৰে বা সহজতে মানুহে আপোনাৰ ফালে আকৰ্ষিত যেন অনুভৱ কৰিব পাৰে বা নিজৰ আকৰ্ষণ শক্তি বৃদ্ধি কৰোৱাৰ কাৰণে আপোনালোকে কিবা হয়তো কৰিবলৈ বিচাৰিব পাৰে আজি আপোনালোকে কলা সংগীত এইবিলাকৰ লগত জড়িত কিবা যদি কৰিবলৈ বিচাৰে বা আপোনালোকে যদি তেনেকুৱা কিবা কামৰ লগত জড়িত হৈ আছে আগৰ পৰা আপোনালোকৰ কাৰণে ভাল দেখুৱাইছে ব্যৱসায়ীসকলৰ কাৰণে আজি আৰ্থিক যোজনাবিলাক বনিব বিভিন্ন ধৰণৰ নিবেশ আদি যদি কৰিম বুলি ভাবিছে তেতিয়াহলে সাৱধান হ'ব লাগিব নিবেশ কৰোতে আপোনালোকে বহুত চালিজাৰি চাই গোটেইকেইটা পক্ষ এনালাইসিস নকৰাকে আজি যদি নিবেশ কৰে তেতিয়াহলে আপোনালোকৰ ক্ষতি হ'ব পাৰে পৰিবাৰ মধ্যত আপোনালোকৰ খুব দেখুৱাইছে সকলোৱে মিলি দিনটোৰ গোটেই সমস্যাবিলাকৰ সমাধান কৰি বা দিনটো আপোনালোকে ভালকে পৰিচালিত কৰিব পাৰিব প্ৰেমৰ ক্ষেত্ৰত ইজনে সিজনৰ প্ৰত্যেকটো কথা বুজিব পাৰিব আৰু সম্পূৰ্ণ সাপোৰ্ট থাকিব ধনৰ দিকটোহে আজি বেয়া বাকি ব্যৱসায় হওক বা বৈবাহিক জীৱন হওক বা প্ৰেমৰ দৃষ্টিৰে হওক আপোনালোকৰ শুভ থাকিব দিনটোক লৈ বহুত বেছি একো চিন্তা কৰিব নালাগে কিছুমান এনেকুৱা কাম যিবিলাক নেকি আপোনালোকে পেন্ডিং কৰি থৈ দিছে কৰিম বুলি কৰা নাই এইবিলাক আপোনালোকে নকৰাকে থৈ দিয়াটো বেয়া হ'ব কৰি পেলোৱাটো ভাল হ'ব আৰু সোনকালে শেষ কৰি পেলাই আকৌ আপোনালোকে নেক্সট কি ষ্টেপ ল'ব বা নেক্সট কি কামত ধৰিব হেতু কথা চিন্তা কৰিলে ভাল হ'ব আজি আপোনালোকে গধূলি পৰত অকনমান যদি ভ্ৰমণত ওলাই যায় অকনমান যদি হাৱা খায় বা অকনমান যদি প্ৰাকৃতিক দৃশ্য অনুভৱ কৰে বা উপভোগ কৰে তেতিয়াহলে আপোনালোকৰ কাৰণে ভাল হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ এতিয়া আহকচোন আমি জন্ম পুষ্টিৰ লগত জড়িত বা জন্ম কুণ্ডলীৰ লগত জড়িত এটা সূত্ৰৰ কথা আপোনালোকক কৈ যাম আপোনালোকৰ জন্ম কুণ্ডলী যদি চন্দ্ৰমা যদি ৰাহু লগত থাকে বা যদি চন্দ্ৰমা কেতু লগত থাকে আৰু তাৰ ওপৰত বাইচান্স যদি শনিৰ পূৰ্ণ দৃষ্টি পৰি যায় শনি তৃতীয় দৃষ্টি হওক সপ্তম দৃষ্টি হওক বা দশম হওক গোটেইকেইটাৰ ভিতৰত এটা পৰাই কাফি কিন্তু সপ্তম দৃষ্টি বা পূৰ্ণ দৃষ্টি যদি পৰি যায় তেতিয়াহলে আপোনালোকৰ ইমানেই বেছি মানসিক অশান্তি হ'ব যে হেতু কৈ পেলাই বৰ্ণিত কৰিব নোৱাৰি বা এতিয়া মই ইমানেই বেছি এনেকুৱা হ'লেও হেতু আপোনালোকে বৰ্ণনা বুজিব নোৱাৰিব বা কিমানটো লেভেললৈকে আপোনালোকে চিন্তা কৰিব নোৱাৰিব গতিকে ইমানেই বেছি মানসিক ক্লেশ হ'ব যে বহুত ক্ষেত্ৰত বহুত বাৰ মানুহে বেয়া কাম কৰিবলৈ বা নিজকে শেষ কৰি পেলাবলৈও এনেকুৱা ক্ষেত্ৰত মন কৰা যেন দেখা যায় গতিকে এনেকুৱা যদি আপোনালোকৰ যোগ আছে আৰু লগতে আপোনালোকৰ লগ্নেছ আৰু যদি ৰবি গ্ৰহটো যদি দুৰ্বল তেতিয়াহলে বহুত চিন্তাজনক স্থিতি এই বস্তুটো আপোনালোকে ভালকে এজন ভাল বিদ্বান জ্যোতিষিক দেখুৱাই যি নেকি এইবিলাক বিশ্লেষণ ভালকৈ জানে মই মুখ বুলিয়ে কোৱা নাই আপোনালোকে বিদ্বান যিকোনো জ্যোতিষিক দেখুৱাই পেলাই আপোনালোকে ভালকে তাৰ এনালাইসিসটো কৰোৱাই কি ৰিমেডি কৰিলে ভাল হ'ব আপোনালোকৰ গ্ৰহস্থিতি হিচাপত কি ৰিমেডি আপোনালোকে কৰিলে পাৰফেক্ট হ'ব হেতু আপোনালোকে বিশ্লেষণ কৰাই ললে তাৰ আপোনালোকে সমাধান উলিয়াব পাৰিব অন্যথা আপোনালোকৰ কোনো উপায় নাই সদায় তেনেকে সেই বস্তুটো আপোনালোকে ঝেলি থাকিব লাগিব আজি আপোনালোকক মহা উপায়টো মই দিও শিৱ মন্দিৰৰ লগত জড়িত শিৱ মন্দিৰত অকনমান কুঁহিয়াৰ ৰস অকনমান চেনি আৰু অকনমান আপোনালোকে মৌজুল এই তিনটাই ধৰক মিঠা বস্তু হৈ গল আৰু আপোনালোকে অকনমান দৈ এই গুটেইকিটা বস্তু মিহলি কৰি পেলাই আপোনালোকে যদি শিৱলিংগটোক স্নান কৰে বা ধুৱাই তাৰ পিছত আপোনালোকে তিনিটা পূৰ্ণ কোনো নখটা নিচিঙা বেলপাত আৰু আপোনালোকে 3 পাহ বগা ফুল যদি অৰ্পণ কৰে আৰু প্ৰথমতে পানী ঢালিব লাগিব বাৰু হেতু কম্পালসৰি হয় প্ৰথমতে পানী ঢালিলে তাৰ পিছত সেই বস্তুখিনি আপোনালোকে ঢালি পেলাই আপোনালোকে সামান্য পঞ্চোপচাৰ পূজা কৰি পেলাই আপোনালোকে ঘূৰি আহক ঘৰলৈ ঘূৰি আহোতে শিৱলিংগত ঢলা অকনমান পানী আৰু এটা বেলপাত আপোনালোকে ঘৰলৈ লৈ আহক এই কামটো যদি আপোনালোকে কৰে দিনটোৰ বাধা বিঘিনিবিলাক আপোনালোকে নিৰ্মূল হোৱা যেন অনুভৱ কৰিব ধন্যবাদ